নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলো আপোনালোকৰ মাজত ইয়া চাব পাৰে IDBI বেংকৰ ফালৰ পৰা এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুইটমেণ্ট 2026 ইয়াৰ টোটাল যিটো ভেকেঞ্চি আছে 1300টা টোটাল ভেকেঞ্চি আছে ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা আৰু কেনেদৰে আবেদন কৰিব লাগিব গোটেইখিনি তথ্য এটা ভিডিঅ'তে কৈ দিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকিব ইয়াত কৈ দিম আমাৰ অসমৰ ল'ৰা ছোৱালী কাৰণে মানে আমাৰ অসমৰ কাৰণে কেইটা ভেকেঞ্চি আছে পদ মুকলি আছে সেইটো লগতে কৈ দিম আপোনালোকে স্কিপ নকৰি চাই থাকিব ইয়া IDBI বেংকৰ ফালত দিছে এইটো ইয়াত অৰ্গেনাইজেশ্যন যিটো নেম হয় পষ্ট যিটো নেম হয় এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড এ আৰু জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড অ ইয়াত মানে IDBI বেংক লিমিটেড হয় ইয়াত KSL টোটাল যিটো পোষ্ট আছে 1300 আছে মানে 1300 তাৰপিছত জব লোকেশ্যনটো হ'ল অল ইণ্ডিয়া জব হয় এইটো এপ্লাই মোডটো KSL অনলাইন যোগেদি ইয়াত আবেদন কৰিব লাগিব তাৰপিছত ইয়াত চাব পাৰে IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুইটমেণ্ট ইম্পৰ্টেণ্ট যিটো ডেট ইয়াত মেনশ্যন কৰি দিয়া আছে নটিফিকেশ্যন যিটো ৰিলিজ হৈছে মাৰ্চত আৰু এপ্লাই যিটো অনলাইন ষ্টাৰ্ট হ'ব মাৰ্চত KSL 8 তাৰিখলৈকে 8 তাৰিখৰ পৰা সেইটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰপিছত লাষ্ট ডেট যিটো আবেদন আছে মাৰ্চৰ KSL 19 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব মই আকৌ আপোনালোকৰ কাৰণে কি আছে ভিডিঅ' নিম সকলো তথ্য মানে এটা ভিডিঅ'টো কৈ দিম আৰু ডিটেইলছত কৈ দিম ইয়াত দেখা জাষ্ট আপোনালোকক নটিফিকেশ্যন ওলাইছে সেইকাৰণে গৈছিল আপোনালোকক মাজত এই ভিডিঅ'টো আনিছে আপোনালোকক ইনফৰমেশ্যন দিবলৈ তাৰপিছত ইয়াত চাব পাৰে IDBI বেংক যিটো এছিষ্টেণ্ট যিটো মেনেজাৰ ৰিক্ৰুইটমেণ্ট হয় এপ্লিকেশ্যন যিটো ফিজ হয় এপ্লিকেশ্যন যিটো ফিজ দিব লাগে জেনাৰেল OBC EWS ৰ কাৰণে গৈছিল 1000 দিব লাগিব SC ST PWD ৰ কাৰণে গৈছিল 200 দিব লাগিব পেমেণ্ট মোডটো অনলাইন যোগেদি সেইটো পেমেণ্ট কৰিব লাগিব জেনাৰেল OBC আৰু EWS ৰ কাৰণে গৈছিল 1000 সেইটো কি আছিল মাচুল দিব লাগিব আৰু SC ST ৰ কাৰণে গৈছিল 200 তাৰপিছত ইয়াত চাব পাৰে IDBI বেংক যিটো এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুইটমেণ্ট 2026 ভেকেঞ্চি এণ্ড কোৱালিফিকেশ্যন ইয়াত গোটেইখিনি দি আছে পোষ্ট যিটো নেম আছে এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড এ তাৰপিছত ইয়াত ভেকেঞ্চি যিটো আছে 200 ইয়াত যিটো কোৱালিফিকেশ্যন লগতে ইয়াত দি আছে KSL গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন মানে গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড এৰ কাৰণে ইয়াতকে চাইন্সৰ কাৰ্যকৰ সকলোৱে ইয়াত আবেদন কৰিব পাৰিব জাষ্ট কেছে গ্ৰেজুৱেট কমপ্লিট কৰিলে ইয়াত আবেদন কৰিব পাৰিব তাৰপিছত ইয়াত চাব পাৰে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ ইয়াত KSL গ্ৰেড অ ইয়াত টোটাল যদি ভেকেঞ্চি আছে 1100 ইয়াত KSL গ্ৰেজুৱেট এইটো হয় সেমে হয় কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন যদি KSL গ্ৰেজুৱেট কমপ্লিট কৰিছে চাইন্সৰ কাৰ্যকৰ ক'লে ইয়াত আবেদন কৰিব জাষ্ট গ্ৰেজুৱেট কমপ্লিট হ'লেই আবেদন কৰিব পাৰিব তাৰপিছত ইয়াত চাব পাৰে IDBI বেংক যিটো এছিষ্টেণ্ট যিটো মেনেজাৰ ৰিক্ৰুইটমেণ্ট হয় এজ যিটো লিমিট আছে ইয়াত মিনিমাম এজ লিমিট কি আছে 20 ইয়াৰ্ছ আৰু মেক্সিমাম এজ আছে 25 এই 20 পৰা 25 বছৰ যাৰ আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুইটমেণ্ট যিটো সিলেকশ্যন প্ৰচেছ হয় ইয়াত মেনশ্যন কৰি দিয়া আছে ইয়াত কৈ দি আছো ইয়াত চাব অনলাইন ৰাইটিং এক্সাম দিব লাগিব তাৰপিছত পাৰ্সোনাল ইন্টাৰভিউ হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব প্ৰথমত কি আছিল যেটো কি আছে ৰাইটিং এক্সাম হ'ব তাৰপিছত মানে ইন্টাৰভিউ হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত মেডিকেল এক্সামিনেশ্যন হেতুটো হৈয়ে থাকে তাৰপিছত ইয়াত হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব পাৰিব গোটেইখিনি প্ৰচেছটো ইয়াত দি আছে কেনেদৰে আবেদন কৰিব লাগিব তাৰপিছত ইয়াত চাব পাৰে IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুইটমেণ্ট যেটো ইম্পৰ্টেণ্ট যেটো লিংক ইয়াত মেনশ্যন কৰি দিয়া আছে যদি আপোনালোকক কি আছে ডিসক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা নটিফিকেশ্যন ফুল নটিফিকেশ্যনটো চাব পাৰিব যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅটো চাই আছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ দিয়ে থাকো আপোনালোকৰ সুবিধাৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ দিয়ে থাকো আপোনালোকৰ সুবিধাৰ কাৰণে হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ আনিম